নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি নাই নেকি বা চৰকাৰী ঘৰ নাই নেকি? চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পাঁচটা আঁচনিৰ জৰিয়তে বিনামূলীয়া শৌচাগাৰ নাই নেকি বা আপুনি পোৱা নাই নেকি? যদি ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চৰকাৰে এইসমূহ সুবিধা আপোনাক প্ৰদান কৰিব, কোনো 1 টকা ল'ব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 টকা প্ৰদান কৰা হ'ব। 2 দিনৰ ভিতৰতে মহিলা গোটৰ একাউণ্টত এই টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। লগতে PM কিষাণ 20 নম্বৰ কিস্তিৰ টকা আপুনি পাইছে নে নাই? যদি আপুনি পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় চৰকাৰী ঘৰ, বিনামূলীয়া শৌচাগাৰ, ৰেচন কাৰ্ড যাৰ নামত ধন বিচাৰিছে নেকি আপোনাৰ ওচৰত? তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ, লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। চৰকাৰী আঁচনি দিয়াৰ নামত ধন বিচাৰিলে দিয়ক আপুনি অভিযোগ। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আঁচনিৰ বাবে ধন দিয়া লোৱা সকলো পৰিব বিপদত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ, মাইকযোগে প্ৰশাসনে কৰিলে ঘোষণা। নগৰ জিলা কঠিয়াতলী উন্নয়ন খণ্ডই গাঁৱে গাঁৱে দিছে সজাগতা সভা। আঁচনিসমূহৰ বিপৰীতে উৎকোচ নিদিবলৈ আহ্বান প্ৰশাসনৰ তৰফৰ পৰা কৰা হৈছে। প্ৰকৃত হিতাধিকাৰীয়ে যাতে লাভ কৰে আঁচনিসমূহ তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যদি আপোনাৰ ঘৰত প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে আছে, দুখীয়া নহয় ধনী, সেইসকলে যদি পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আৰু লগে লগে দিয়ক আপুনি অভিযোগ, লগে লগে চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এইবাৰ মামাই ভাগিনক দিব প্ৰত্যেক মাহতে 2,500 টকা। 2,500 টকা প্ৰত্যেক মাহতে জীৱন প্ৰেৰণা আঁচনিত প্ৰদান কৰা হ'ব অথবা 25,000 টকা এককালীন টকা প্ৰদান কৰা হ'ব। এয়াও চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এই বছৰৰ বাবে দিয়া হ'ব এই সাহায্য। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা প্ৰদান কৰা হ'ব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব। নিযুত মইনা আঁচনি লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। যদি নিযুত মইনা আঁচনি আবেদন কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো 6 তাৰিখৰ পৰা চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰি আছে প্ৰপত্ৰ। অতি শীঘ্ৰে আপোনাৰ কলেজত গৈ আপুনি প্ৰপত্ৰ ফিল আপ কৰক আৰু আপুনি লাভ কৰক এই সুবিধা। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ আৰম্ভণি হয় বন্ধু-বান্ধৱীসকল। অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব আবেদন। এইবাৰ মামাই বাগিনীক দিব 2,500 টকা। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আহি গ'ল অৰুণোদয় 3.0। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা। শীঘ্ৰেই কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। এই বছৰৰ 37.2 লাখলৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0ত 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সম্প্ৰচাৰ হ'ব। 5,000 কোটি টকা ধাৰ্য অৰুণোদয় আঁচনি 3.0ৰ বাবে। নতুনকৈ আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই নতুনকৈ পাব সুবিধা। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। হয় বন্ধু-বান্ধৱীসকল, যদি কোনোৱে ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। অতি শীঘ্ৰে আপোনাৰ যাৱতীয় নথি পত্ৰ সাজু কৰক। বন্ধু-বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।